আপোনালোকে চাই আছে টক শ্ব' 24 ইণ্ডিয়া মই মমতা শিৱসাগৰৰ মেধাৱী যুৱতীৰ ৰহস্যজনক মৃত্যু ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নিশা প্ৰায় 9 বজাত পৰিয়ালে ফোন কৰিছিল মুনমিক কিন্তু ফোন ৰিচিভ কৰা নাছিল মুনমিয়ে ওচৰ চুবুৰীয়াই দুৱাৰ খুলি দেখে মুনমিয়ে ইতিমধ্যে চৰম সিদ্ধান্ত বাছি লৈছিল চাৱাহক সবিশেষ ভিনিয়েকৰ কোঠাত খুলখালিয়েকে কৰিলে ভয়ংকৰ কাণ্ড ফিজিক্সত সোণৰ পদক লাভ কৰা মুনমিয়ে এখন আখাৰীৰ বিদ্যালয়ত এছিষ্টেণ্ট প্ৰফেসৰ হিচাপে শিক্ষাদান কৰি আছিল মুনমিৰ বয়স প্ৰায় 30 বছৰ গণপতি ভিনিয়েকৰ ঘৰত অকলে বাস কৰিছিল মুনমিয়ে ৰহস্যজনক অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘটনাস্থলীত আৰক্ষীৰ দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে কিন্তু কিয় মুনমিয়ে এই চৰম সিদ্ধান্ত বাছি ল'লে এতিয়াও ৰহস্যৰ আঁৰত এগৰাকী কালিহে অহা দেখিছিলোঁ তাৰ আগৰ পৰা আহিলেহি গুচি গৈছিলে কালি আহিছিলে তাৰমানে কেতিয়া গুচি গৈছিলে এতিয়া গুচি গ'লে হ'ল আজি 4-5 দিন মানে হ'ল নাছিলে তাৰমানে নাছিলে দুদিনমান নাছিলে মাজতে মালিকৰ কি হয় মালিকৰ খোলালিয়ে নিজৰ নেকি নিজৰ খোলালি নিজৰ নেকি নাজানো কিন্তু চিন্তা নাপাওঁ বাৰু তাৰপিছত আপোনালোক ক'লে যে তাই ফোন ৰিচিভ কৰা নাই মোক ক'লে যে ফোনটো তাই ৰিচিভ কৰা নাই বোলে মাতি চোৱা গৈছে তাৰপিছত মই দৰ্জাখন ঢকিয়া দেখি বোলে কাকু বুলি মাতা বোলে সেনেকৈ বুলি ক'লে মাতিলোঁ তাইৰ নাম কাকু কাকু বুলি মাতা গ'লে ফোনটো লাগি আছে নহয় সেই কাকুকে মাতিলোঁ নাই মতা তাৰপিছত ব্যৱহাৰ কৰা দেখি মানুহ ওচৰত চাপিলেই নহয় তেনেকৈ চাপ পাইছিলে কাৰোবাক ক'লে মই মাতিলোঁ ওপৰকেইজনক গোটেইকেইজনক আহকচোন বোলো এই ওপৰজনক ক'লে ছোৱালীজনী ভিতৰতে সোমাই আছে দৰ্জা চৰ্জা খোলা নাই তো আমাৰ এওঁতো দৰ্জাখন এবাৰ মাতিলে দুবাৰ তিনিবাৰ মাতিলে তেওঁ মাতবোৰ দিয়া নাই ভিতৰৰ পৰা গোটেইকেইজনে আহিলে মানুহ ওপৰত আছে দুঘৰ তেওঁলোক আহিলে একেবাৰে ওপৰত আছে এঘৰ তেওঁ আহিলে কিনাৰৰ মানুহো আহিলে এইফালেও আহিলে তাৰপৰা সকলোৱে মাতোঁতে তেওঁলোকে তাৰপৰা লাষ্টত দৰ্জাখনৰ মালিকে ক'লে যে তেতিয়াহ'লে যদি মাতবোৰ দিয়া নাই তোমালোকে দৰ্জাখন খুলি দিয়া বুলি সেইমতে দৰ্জাখন তেওঁলোকে লগ লাগি খুলিলে কেনেকৈ খুলিলে এই দৰ্জাখন ঢিলাই হৈ আছিলে হুকটো কিবা এটা কৰি তেনেকৈ খুলিলে কিবা এটা হেৰি কৰি মেলি ইমান হেৰি নাই দিয়া এই মানুহ এনেকৈ জুম বান্ধি আছে নাই আমিতো ইয়াতহে আছোঁ